মই আজি সিডলি সমষ্টি নিৰ্বাচনীৰ যে ফলাফল ইয়াৰ কাৰণে সিডলিবাসী ৰাইজক ধন্যবাদ জনাইছোঁ। আমাৰ তিনিটা দলৰে নেতৃবৃন্দ বিশেষকৈ ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ তৰফৰ পৰা যিখিনি আমাক সহায় কৰিলে, বিশেষকৈ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, সভাপতি ভৱেশ কলিতা ডাঙৰীয়া, মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া আৰু বহুত মন্ত্ৰী ইয়াত উপস্থিত আছিলে। আমাৰ ডিষ্ট্ৰিক্ট প্ৰেছিডেণ্ট আমাৰ ৰতন ৰায় ডাঙৰীয়া, কোকৰাঝাৰৰ প্ৰেছিডেণ্ট আমাৰ কবিতা বাইদেউ, AGPৰ সভাপতি অতুল বৰা ডাঙৰীয়া, আমাৰ সাংসদ ফণীভূষণ চৌধুৰী ডাঙৰীয়া আৰু সিডলি সমষ্টিৰে বাসিন্দা হিচাপে কৰ্ণমোহন ৰায় ডাঙৰীয়া, সকলো নেতৃত্বই খুব ভালকৈ কাম কৰিছে। আৰু UPPLৰ প্ৰতিষ্ঠাপক সভাপতি UG ব্ৰহ্ম ডাঙৰীয়া, আমাৰ ৱৰ্কিং প্ৰেছিডেণ্ট ৰংগৰাণ আচাৰী ডাঙৰীয়া প্ৰমুখ্যে আমাৰ MCLA বিধায়ক সকলো কৰ্মকৰ্তা কাৰ্যকৰ্তাসকলে খুব ভালকৈ কাম কৰিছিলে। গতিকে আজিৰ সময়ত আমি সঁচাকৈ এই নিৰ্বাচনৰ ফলাফলে আমাৰ ৰাইজৰ প্ৰতি যি আমাৰ শ্ৰদ্ধা, ৰাইজৰ প্ৰতি যিটো মৰম আমি দি আহিছোঁ, ইয়াৰে এটা ডাঙৰ এটা গিফ্ট ৰাইজে আমাক দিছে। তো সেইকাৰণে মই সিডলি সমষ্টি ৰাইজক আজি শুভেচ্ছা জনাইছোঁ। আমাৰ নিৰ্মল কুমাৰ ব্ৰহ্ম ডাঙৰীয়া জিকি যোৱাৰ পিছত সিডলি সমষ্টিৰ ৰাইজৰ যিমানখিনি সমস্যা আছে এইবিলাক সমাধান কৰাৰ কাৰণে তেখেতে দিনে নিশাই ৰাইজৰ কাম কৰিব। আৰু আমাৰ সিডলি সমষ্টিৰ প্ৰত্যেকটো জনগোষ্ঠী, বড়ো, আদিবাসী, ৰাজবংশী, মাইনৰিটি, বঙালী, সূত্ৰধৰ, গোৰ্খা, বিভিন্ন জনগোষ্ঠী আছে। প্ৰত্যেকটো জনগোষ্ঠীৰ ৰাইজক মই ধন্যবাদ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।